ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ অধ্যায় 9 অনুশীলনী 9ৰ 12 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেৱল স্তম্ভৰ শীৰ্ষৰ উত্তৰণ কোণ 60 আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। প্ৰথমে আমি ছবিটো আঁকি ল'ম। কি কৈছে? 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেৱল স্তম্ভৰ শীৰ্ষৰ। এতিয়া আমি আগৰ ভিডিঅ'টো কৈছিলোঁ অট্টালিকাতকৈ আমাৰ স্তম্ভটো ডাঙৰ হয়, মানে টাৱাৰটো ডাঙৰ হয় বা ওখ হয়। এতিয়া আমি ছবিটো প্ৰথমে আঁকি ল'ম। চলুচন ছবিটো কি কৈছে? এটা 7 মিটাৰ ওখ অট্টালিকা, এইটো আমাৰ অট্টালিকাখন আৰু স্তম্ভ, এইটো স্তম্ভটো সদায় অট্টালিকাতকৈ স্তম্ভ ওখ হ'ব। স্তম্ভ মানে আমাৰ টাৱাৰৰ কথা কৈছে। এতিয়া এইটো আমাৰ অট্টালিকাখনৰ পাদবিন্দু এইটো আৰু শীৰ্ষবিন্দু এইটো। আকৌ স্তম্ভৰ পাদবিন্দু এইটো আৰু শীৰ্ষবিন্দু এইটো। আমি নামাকৰণ কৰিম। অট্টালিকাখন AB আৰু স্তম্ভটো CD বুলি নামকৰণ কৰিম। আৰু সিহঁতে ক'ত আছে? এখন সমতলত, এইটো। তাৰপৰা কি কৈছে? আৰু ABৰ মান 7। অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেৱল স্তম্ভৰ শীৰ্ষৰ উত্তৰণ কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ পতন কোণ 45। এতিয়া আমি অট্টালিকাৰ শীৰ্ষৰ পৰা অট্টালিকাখনৰ শীৰ্ষবিন্দুটো এইটো আৰু স্তম্ভৰ শীৰ্ষবিন্দু এইটো। এইটো আমাৰ নিৰক্ষণ ৰেখা আৰু এটা উত্থন কোণ এটা 60 ডিগ্ৰী আৰু 45 ডিগ্ৰী। উত্থন কোণ বুলি ক'লে আমি ওপৰলৈ চোৱাটো আৰু পতন কোণ মানে তললৈ চোৱা। আৰু উত্থন কোণ আৰু পতন কোণ কাৰ মাজত থাকে? অনুভূমিক সমতাৰ মাজত। এতিয়া ইয়াৰ পৰা অনুভূমিক সমতাটো কোনটো হ'ব? আমাৰ এই সমতলখনৰ সমান্তৰালকৈ ইয়াত এইটো। তেনেহ'লে কি কৈছে? শীৰ্ষৰ উত্থন কোণ এৰ পৰা চি শীৰ্ষৰ উত্থন কোণ কিমান হয়? 60, এইটো 60 ডিগ্ৰী। আৰু পতন কোণ শীৰ্ষৰ পৰা তললৈ পতন কোণ, এইটো আমাৰ পতন কোণ কিমান? 45 ডিগ্ৰী। সেইটো ইয়াত চোৱা, আমি কি কি এতিয়া লিখোঁ। ধৰোঁ ABটো অট্টালিকাৰ উচ্চতা, CD আৰু Dটো আমাৰ স্তম্ভটোৰ উচ্চতা। এতিয়া চিত্ৰৰ পৰা আমি কি কি পাওঁ চোৱা। চিত্ৰৰ পৰা কি কি পাওঁ? এইটো আমাৰ উলম্বভাৱে আছে, থিয় হৈ আছে, তেতিয়া কিমান হ'ব? এইটো কোণকেইটা আমাৰ কিমান ডিগ্ৰী হয়? আৰু এইটো কোণটো আমাৰ 90 ডিগ্ৰী, মানে B = D = আৰু এইটো নাম দিছোঁ আমি E কিমান? 90 ডিগ্ৰী। আৰু কি কৈছে? CAE কোণ CAE কিমান? 60 ডিগ্ৰী। আকৌ EAD 45 ডিগ্ৰী। আকৌ AB সমান কাৰ সমান হয়? DE। AB সমান DE কিমান হয় আমাৰ? AB সমান DE কিমান দিয়া আছে? 7। আৰু এফালে চোৱা,
এ ডি বি ইকুৱেল ডি এ ই মানে ই এ ডি ইকুৱেল টু কি হয় এ ডি বি কিয় আমাৰ এইটো একান্তৰ কোণ চোৱা এ ডি বি ইকুৱেল টু ডি এ ই কিমান এইটো কি কোণ হয় একান্তৰ কোণ কিমান ডিগ্ৰী হ'ব তেনেহ'লে এ ডি বি ডি এ ই কিমান আছিলে আমাৰ ই এ ডি বা ডি এ ই একে কথা 45 ডিগ্ৰী তেনেহ'লে আমাৰ এইটো কিমান ডিগ্ৰী হয় এইটো 45 এইটোৰ কোণটো কি হয় একান্তৰ কোণ এতিয়া আমি ইয়াত দুটা ত্ৰিভুজ আছে কোনটো ত্ৰিভুজ এ ই চি আৰু এ বি ডি আমাক কি উলিয়াব দিছে স্তম্ভটোৰ উচ্চতা কোনটো আমাৰ চি ডি এইটো আমাক ওলাব দিছে চি ডি কুৱেশ্যন মাৰ্ক এতিয়া সমকোণী ত্ৰিভুজ কোনটো আমাৰ প্ৰথম এ বি ডিৰ পৰা এ বি ডিত কি হ'ব কোণৰ মান কিমান 45 ডিগ্ৰী থিটা ইকুৱেল টু 45 ডিগ্ৰী বা তোমালোকে লিখিব পাৰে এ ডি বি 45 একেই কথা মই যেনিবা থিটা বুলি লিখিছোঁ তোমালোকে ইয়াত যিকোনো এটা লিখিলে হ'ল এইটো লিখিব লাগে কথা নাই বা থিটাটো নিলিখাকৈ এইটো লিখিব পাৰা এ ডি বি ইয়াত 45 তেনেহ'লে আমাৰ ইয়াত এ বি ডিৰ পৰা কি পাওঁ এইটো আমাৰ লম্ব কিমান দিয়া আছে 7 আৰু বি ডি ইয়াৰ অতিবেশৰ আমি ব্যৱহাৰ নহয় এতিয়া কিমান হ'ব পি আৰু বি থাকিলে আমাৰ 10 থিটা ইকুৱেল টু এ বি বাই বি ডি এতিয়া 10 থিটাৰ ভেলু কিমান 45 এ বিৰ ভেলু 7 বি ডি এতিয়া 1045 ভেলু কিমান 1 তেনেহ'লে 7 বাই বি ডি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম বি ডি ইকুৱেল টু আমাৰ 7 ঠিক তেনেদৰে আৰু এটা ত্ৰিভুজ আছে আমাৰ কোনটো এ ই চিত এয়া লিখিছোঁ আকৌ ত্ৰিভুজ এ ই চিত থিটাৰ মান কিমান 60 তেনেহ'লে ইয়াত কি হ'ব আকৌ আমি কি পাইছিলোঁ বি ডি ইকুৱেল টু কি ইয়াত চোৱা বি ডি ইকুৱেল টু এ ই হয়নে কাৰণ সমতলখন কাৰ সমান হৈ আছে আমাৰ অনুভূমিক ৰেখাটো এইটো অনুভূমিক ৰেখা তেনেহ'লে আমি বি ডিৰ মান কিমান 7 বি ডিৰ মান 7 হ'লে আমাৰ এ ইৰ মানো কি হ'ব 7 কিমান হ'ব 1060 ডিগ্ৰী ইকুৱেল টু চি ই বাই এ ই এতিয়া এ ইকুৱেল টু আমাৰ কি আছিলে এ ইকুৱেল টু বি ডিৰ মান 7 হ'লে এ কি হয় 7 এতিয়া আমি বহাই দিম 1060 ভেলু আমাৰ √3 চি ই এ ৰ মান 7 তেনেহ'লে চি ইকুৱেল টু কিমান 7 √3 আমাক ওলাব লাগে চি ডি তেনেহ'লে চি ডি এটা ছবি চোৱা আকৌ চি ডি ইকুৱেল চোৱা চি ডি এইটো প্লাছ এইটো মানে চি ই প্লাছ ই ডি আমাৰ কিমান 7 চি ডি ইকুৱেল টু চি ই প্লাছ ই
ডি চিৰ মান কিমান পালোঁ 7√3 আকৌ ই ডি বা ডি ই একে কথা 7 ইয়াৰ পৰা আমাৰ কি কমন আহিব 7 যদি কমন আনো √3 + 1 আৰু চি ডিটো কি আছিলে আমাৰ স্তম্ভৰ উচ্চতা এটাকে স্তম্ভটোৰ উচ্চতা কিমান পালোঁ 7√3 + 1 মিটাৰ এইটো আমাৰ এনচাৰ প্ৰথমৰ পৰা চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা এটা 75 মিটাৰ ওখ লাইট হাউচৰ শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 আৰু 45 যদি লাইট হাউচটোৰ একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে থাকে তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব আমি ছবিখন আঁকি লাইট হাউচখন 75 মিটাৰ ওখ এইটো লাইট হাউচ ইয়াৰ নামাকৰণ কৰিছে এ আৰু বি আৰু এইটো আমাৰ সমতলখন শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাৰ আগতৰ সমতাত এইটো আমাৰ অনুভূমিক সমতা এইটো আমাৰ সমতলখন ইয়াৰ নাম দিছোঁ আমি এক্স তাৰপিছত পতন কোণ যথাক্ৰমে 30 আৰু 45 পতন কোণ ইয়াৰ পৰা তললৈ চাই আছে কিমান ডিগ্ৰী এইটো আমাৰ 45 ডিগ্ৰী কৰে আৰু আন এটা কোণ আছে কিমান এইটো আমাৰ 30 এতিয়া চোৱা মই যে 45 আৰু 30 বুলি লৈছোঁ কিয় লৈছোঁ তোমালোকৰ আগতে মই বুজোৱা আছে এইটো 45 কিয় হৈছে এইটো আমাৰ পাদবিন্দুটো এই বিন্দুটোৰ ওচৰলৈ যিমান আহি থাকিব তেতিয়া আমাৰ কোণৰ মান বাঢ়ি থাকিব এতিয়া এই ৰেখাডাল আমাৰ বি বিন্দুৰ এই বিন্দুটোৰ ওচৰ তেনেহ'লে কিমান হ'ব 45 আগৰ বিন্দুটো কৈ আছে আৰু যিমান দূৰলৈ গৈ থাকিব ইমানে আমাৰ কোণটোৰ মান কমি যাব সেইকাৰণে এইটো কিমান 30 ডিগ্ৰী এতিয়া আমি আৰু ইয়াত দুটা আমাৰ সমকোণী ত্ৰিভুজ সৃষ্টি হ'ল এইটো আমি নাম দিছোঁ চি আৰু ডি এফালে চোৱা এ বি চি এটা ত্ৰিভুজ আৰু এ বি ডি এটা ত্ৰিভুজ কিন্তু আমাৰ এই কোণটোৰ মান কিমান হ'ব এই কোণটো চা চি এই চি কোণটো কিমান হ'ব এক্স এ চি ইকুৱেল টু আমাৰ কি হয় এ চি বি মানে একান্তৰ কোণ কিমান আছিলে এইটো 45 ডিগ্ৰী আকৌ এক্স এ ডি ইকুৱেল টু এ ডি বি কি হয় আমাৰ একান্তৰ কোণ কিমান ডিগ্ৰী এক্স এ ডিৰ মানটো 30 হ'লে আমাৰ এ ডি বিৰ মানো 30 একান্তৰ কোণ এতিয়া মই ধুনীয়াকৈ ছবিটো আঁকিম তাৰপিছত আমি সলিউশন কৰিম এতিয়া এইটো মান 75 এ বি কি হয় লাইট হাউচৰ উচ্চতা চি আৰু ডি হ'ল সমতাৰ মানে সাগৰৰ সমতাত থকা যিকোনো থকা দুখন জাহাজৰ অৱস্থান সমতাত থকা
দুখন জাহাজৰ অৱস্থান। এতিয়া চিত্ৰৰ পৰা আমি কি পাওঁ? এতিয়া চিত্ৰৰ পৰা কি পাওঁ আমি লিখি লওঁ। চিত্ৰৰ পৰা এ বি কিমান? লাইট হাউচৰ উচ্চতাটো 75। আকৌ এই কোণটো কিমান ডিগ্ৰী? বি কোণটো সদায় আমাৰ 90 ডিগ্ৰী লম্বভাৱে থাকে। আৰু এক্স এ ডি ইকুৱেল টু এ ডি বি কিমান ডিগ্ৰী? 30। কি কাৰণে? আমাৰ একান্তৰ কোণৰ বাবে। আকৌ এক্স এ চি ইকুৱেল এ চি বি কিমান? 45। কি কাৰণে? এইটো আমাৰ একান্তৰ কোণ। আমাক কি ওলাব দিছে? জাহাজ দুখনৰ মাজত দূৰত্ব। জাহাজ দুখন কোনটো? এইখন এটা জাহাজ আৰু এই দূৰত্ব ওলাব দিছে আমাক। এইটো মানে চি ডিৰ মানটো আমাক ওলাব দিছে। তেনে চি ডি জাহাজ দুখনৰ অৱস্থা। এতিয়া ত্ৰিভুজ দুটা চাওঁ। সন্মুখীন ত্ৰিভুজ দুটা এ বি চি আৰু এ বি ডি। প্ৰথমে আমি সৰু ত্ৰিভুজটো লওঁ এ বি চিৰ পৰা। সমকোণী ত্ৰিভুজ এ বি চিত থিটাৰ মান কিমান? 45 বা এ চি বি। কোন এ চি বিৰ মান 45। তেনেহ'লে আমাৰ লম্ব আছে আৰু ভূমি আছে। তেনেহ'লে টেন থিটা ইকুৱেল টু এ বি বাই বি চি। টেন থিটাৰ ভেলু আমাৰ 45 ডিগ্ৰী, এ বিৰ ভেলু 75 ডিগ্ৰী আৰু 75 মিটাৰ আৰু বি চি টেন 45 ভেলু কিমান? আমাৰ 1। 75 বাই বি চি ইকুৱেল টু 75। আকৌ কি দিয়া আছে? আকৌ সমকোণী ত্ৰিভুজ কোনটো? সমকোণী ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো এ বি ডিত চোৱা থিটাৰ মান কিমান? 30। থিটা ইকুৱেল টু 30। আৰু টেন 30 ইকুৱেল টু এ বি বাই বি ডি। আকৌ টেন 30ৰ ভেলু কিমান? আমাৰ ত্ৰিকোণমিতি অনুপাতত তালিকা এখনত 1/√3। এ বিৰ মান 75, বি ডি। কিয় আমি বি চি আৰু বি ডি ওলাইছোঁ? বি চি আৰু বি ডি জানিলেহে আমাৰ চি ডি ওলাই আহিব। এতিয়া বি ডি ক্ৰছ মাল্টিপ্লিকেশ্যন 1 ইনটু বি ডি 75√3। এইটো এতিয়া আমাৰ উলিয়াব লাগে বি চি চি ডি ওলাব লাগে এইটো। তেনেহ'লে চোৱা বি ডি ইকুৱেল কি হয়? বি চি প্লাছ চি ডি। এতিয়ালৈকে আমি বি ডিৰ মান পালোঁ আৰু বি চিৰ মান পালোঁ। গতিকে বি ডি ইকুৱেল বি চি প্লাছ চি ডি। এতিয়া বি ডিৰ মান কিমান পালোঁ? 75√3। বি চিৰ ভেলু 75 প্লাছ চি ডি ওলাব লাগে। এতিয়া চি ডি ইকুৱেল কি হ'ব? 75√3। এই প্লাছ 75টো লেফ্ট ছাইডে আনিলে আমাৰ মাইনাছ হ'ব। এতিয়া চি ডি ইকুৱেল টু ইয়াৰ পৰা কি কমন আহিব? আমাৰ 75 কমন আহিলে √3 - 1। এইটোৱে আমাৰ জাহাজ দুখনৰ মাজৰ দূৰত্ব। এতেকে নিৰ্ণয় জাহাজ দুখনৰ মাজৰ দূৰত্ব কিমান পালোঁ? 75√3 - 1 মিটাৰ।
এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। চৈধ্য নম্বৰ প্ৰশ্নটো চোৱা। এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে। ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উঠন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী। কিছু সময়ৰ পিছত উঠন কোণ 30 ডিগ্ৰী তললৈ নামে। চিত্ৰত দিয়া আছে। বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা। চোৱা, এইটো বেলুন দুটা। যেনিবা এইটো এখন সমতল, এইটো এখন সমতল, আৰু ইয়াত আমাৰ এজনী ছোৱালী কিমান মিটাৰ, ইয়াত ছোৱালী এজনী আছে। এটা আমাৰ ছোৱালীজনী কিমান 1.2 মিটাৰ ওখ বুলি কৈছে। ওখ চালে ভূমিৰ পৰা এইটো আমাৰ 88.2 মিটাৰ উচ্চতাত ভূমি। এইটো আমাৰ সমতলখন। কিমান ভূমিৰ পৰা কিমান 88 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত, এইটো আমাৰ অনুভূমিক ৰেখাটো ইয়াতে আঁকিলোঁ। এইটো সমতল, এইটো আমাৰ অনুভূমিক ৰেখাত এটা বেলুন বতাহ লৰি থকা দেখিলে। ছোৱালীজনীৰ চকুৰ পৰা বেলুনৰ উঠন কোণ, ছোৱালীজনীৰ চকুটো কোণটোৱে এইটো উঠন কোণ মানে ওপৰলৈ চোৱা। এইটো আমাৰ বেলুন, উঠন কোণ কিমান 60 ডিগ্ৰী। 60 ডিগ্ৰী, এইটো ছোৱালীজনী 60 ডিগ্ৰী। আৰু কিছু সময়ৰ পিছত উঠন কোণ 30 ডিগ্ৰীলৈ নামে। তেনেহ'লে আকৌ নামি আহে বেলুন। ইয়াতো এটা বেলুন আছে, দেখিছেনে? এইটো কিমানলৈ নামে বুলি কৈছে আমাৰ 30লৈ। এইটো আমাৰ 60 আৰু এইটো আমাৰ 30। এইটো আমাৰ 60 ডিগ্ৰী। এইটো আমাৰ 60 ডিগ্ৰী কোণ কৰিলে, আৰু ইয়াত আকৌ নেক্সটত কি হয় বুলি কৈছে 30 ডিগ্ৰীলৈ নামি আহে। এইটো ছোৱালীজনী ইয়াত এনেদৰে, এইটো ইয়াতে বেলুন এটা আছে, ছবি দেখিয়ে আছে। আৰু ভূমিৰ পৰা ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ কিমান উচ্চতা দিয়া আছে, কিমান মিটাৰ 88.2 মিটাৰ। এতিয়া কি কৈছে, কিছু আমাৰ প্ৰথম উঠন কোণ 30 ডিগ্ৰী হ'লে এইটো 30 ডিগ্ৰী হোৱাৰ তললৈ নামে। বেলুনটোৱে এই সময়ছোৱাত পৰিভ্ৰমণ কৰা, বেলুনটো ইয়াৰ পৰা ইয়ালৈ পৰিভ্ৰমণ কৰা দূৰত্ব উলিয়াব লাগে। এই দুটা দূৰত্বটো উলিয়াব লাগে আমি। এতিয়া আমি নাম দিছোঁ A, B, C, D, E, F আৰু এইটো G, H। এতিয়া মই ছবিটো ভালকৈ আঁকিম। এটা আৰু এবাৰ ভালকৈ চোৱা। এইটো ছোৱালীজনী কিমান পইণ্ট ওখ, 1.2 মিটাৰ ওখ। ছোৱালীজনীয়ে ইয়াত 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত, এইটো আমাৰ অনুভূমিক ৰেখাটো, অনুভূমিক ৰেখাত কিমান উঠন কোণ সৃষ্টি কৰিছে বুলি কৈছে 30 ডিগ্ৰী। আকৌ
কিছু সময়ৰ পিছত আকৌ উঠন কোণ কিমান হৈছে 30 ডিগ্ৰীলৈ নামি আহিছে বেলুন এই বেলুন দুটাৰ মাজৰ দূৰত্বটো উলিয়াব লাগে ইয়াত আমাৰ ত্ৰিভুজ দুটা আছে চোৱা কোনটো ত্ৰিভুজ এ চি জি আকৌ এ ই এইচ দুটা সমকোণী ত্ৰিভুজ আছে আমাক উলিয়াব লাগে চি ডি চি ই চি ওলালে কাৰ সমান চি ইটো চোৱা জি এইচৰ সমান এতিয়া চোৱা কেনেদৰে সমাধান কৰিম এইটো চোৱা আমি ছবিটো চিম্পল ফৰ্মত আঁকিছোঁ এই বিটো হৈছে আমাৰ ছোৱালীৰ উচ্চতা এটা ধৰোঁ এ বি ছোৱালীৰ জনীৰ উচ্চতা চি আৰু ই বেলুনটোৰ প্ৰাৰম্ভিক প্ৰথম অৱস্থা চিটো প্ৰাৰম্ভিক আৰু অন্তিম ইটো আমাৰ অন্তিম অৱস্থা চি ই এই চি ৰ দূৰত্বটো আমি উলিয়াব কৈছে আমাক এটা চিত্ৰৰ পৰা কি পোৱা চিত্ৰৰ পৰা আমি এইটো চোৱা এ বি কোনটো এইটো আৰু এইটো কিমান ডিগ্ৰী লম্বভাৱে আছে যেহেতু এইটো 90 ডিগ্ৰী বি ইকুৱেল এফ আৰু এইটো জি ইকুৱেল এইচ কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কোণ এ জি চি এ চি এ জি কিমান ডিগ্ৰী 60 আকৌ ই এ এইচ কিমান ডিগ্ৰী 30 ডিগ্ৰী এতিয়া চোৱা এ বি কাৰ সমান এ বিটো জি এইচ আৰু এইচ এফৰ সমান জি দি এইচ এফ আৰু এ বিৰ মান কিমান দিয়া আছিলে 1.2 এ বি মানে ছোৱালীজনীৰ উচ্চতাটো 1.2 মিটাৰ আকৌ এইচ ই আমি ই এফ আমাক কিমান দিয়া আছে ই এফটো আকৌ কাৰ সমান আমাৰ চি ডিৰো সমান ইয়াত ই এফ আমাক দিয়া আছে ইকুৱেল চি ডি কিমান 88.2 মিটাৰ এতিয়া এইচ ই ইকুৱেল কিমান হ'ব টোটেল কিমান আছে ই এফ মাইনাছ এইচ এফ এতিয়া ই এফৰ মান কিমান আমাৰ ই এফ 88.2 মাইনাছ এইচ এফ 1.2 কিমান হ'ল আমাৰ মাইনাছ কৰিলে 87 এতিয়া আমাক কি ওলাব দিছে এইচ ই ইকুৱেলটো হয় কি কাৰ সমান এইচ ই চি জিৰ সমান তেনেহ'লে কিমান হ'ব এইটো আমাৰ 87 এতিয়া আমাক কি ওলাব লাগে এইচ চি ই বেলুন দুটা এইটো বেলুন দুটা আছিলে বেলুনৰ চিটো হৈছে প্ৰাৰম্ভিক আৰু ইটো হৈছে অন্তিম অৱস্থান ইহঁতৰ মাজৰ আমি দূৰত্বটো উলিয়াব লাগে এটা আকৌ কাৰ সমান জি এইচ এইটো উলিয়াম এতিয়া সমকোণী ত্ৰিভুজটো কোনটো আমাৰ প্ৰথম আমি
এ এ চি জি সমকোণী ত্ৰিভুজ ল'ম আমি চি জিৰ মানো পাৰোঁ এ জি উলিয়াম এটা সমকোণী ত্ৰিভুজ এ চি জিত থিতাৰ মান কিমান 60 মানে চি এ জিৰ মান 60 আছিলে এতিয়া tan 60 ইকুৱেল টু চি জি বাই এ জি tan 60 ৰ ভেলু √3 চি জিৰ ভেলু আমি 87 পাইছিলোঁ এ জি লোৱা এতিয়া এ জি ইকুৱেল আমাৰ কিমান হ'ব 87 বাই √3 এ জি ওপৰলৈ আহিলে আৰু √3টো আমাৰ হৰণ হ'ব এইটো এতিয়া আৰু এটা ত্ৰিভুজ আছে আকৌ ত্ৰিভুজ এ ই এইচ এ ই এইচত এ এইচ ই ত্ৰিভুজ বা এ ই এইচ ত্ৰিভুজ ইয়াৰ থিতাৰ মান কিমান 30 ডিগ্ৰী আৰু আমাৰ ই এইচৰ মান জানো আমি জি এইচ ওলাব এ এইচ ওলাব লাগে কিমান হ'ব tan 30 ইকুৱেল টু ই এইচ বাই এ এইচ এতিয়া tan 30 ভেলু 1 বাই √3 ই এইচৰ ভেলু আমি অলৰেডি ওলাই থৈছোঁ 87 এ এইচ এতিয়া এইচ ইনটু 1 এইচ আকৌ 87 √3 এতিয়া আমি উলিয়াম জি এইচ আমি জি এইচ ওলালে আমাৰ কি পাম আমি চি ই কাৰণ জি এইচ সমান চি এতিয়া জি এইচ কেনেকৈ উলিয়াম চোৱা এ এইচৰ মান জানো এ জিৰ মান জানো এ এইচৰ পৰা যদি এ জি নাইকিয়া কৰোঁ আমি কি পাম আমি জি এইচ মানে মাইনাছ কৰিলে আমি কি পাম জি এইচ আমাৰ কি হ'ব এতেকে এ এইচ ইকুৱেল টু এ জি প্লাছ জি এইচ এতিয়া এ এইচৰ মান কিমান 87 √3 এ জিৰ ভেলু 87 বাই √3 প্লাছ জি এইচ আমি যিহেতু জি এইচ উলিয়াম এতিয়া জি এইচ ইকুৱেল টু 87 √3 এ প্লাছ 87টো আমি লেফ্ট চাইডে আনিলে মাইনাছ হ'ব কিন্তু মই ৰাইট চাইডে লিখি আছোঁ একে কথা এতিয়া জি এইচ ইকুৱেল টু এলচিয়াম কি হ'ব আমাৰ লসাগু √3 87 √3 ইনটু √3 3 মাইনাছ 87 এইটোৰ কেলকুলেশ্যন চবে জানাবলৈ ধৰি লৈছোঁ জি এইচ 87 ইনটু 3 কিমান হ'ব 261 মাইনাছ 87 বাই √3 আৰু জি এইচ ইকুৱেল টু 261 মাইনাছ 87 কিমান হ'ব আমাৰ 174 বাই √3 ইয়াতে কেৰ কৰিছোঁ এতিয়া 174 বাই √3টো আমি আগতে কোৱা আছে আমি এই অপৰিমেয় অংকটো আমি হৰ হিচাপে নিলিখি আমি লব হিচাপে লিখিব পাৰোঁ কেনেদৰে 174 3 ইনটু 58 174 হয় বাই √3 √3 3 কেঞ্চেল কৰিলে √3 তেনেহ'লে কিমান থাকিলে 58 √3 এতিয়া জি এইচ আমাৰ কাৰ সমান আছিলে জি এইচ সমান আমাৰ চি ইৰ হয় আৰু চি জি এইচ যদি 58 √3 হয় তেনেহ'লে চিৰ মান কি হ'ব আমাৰ 58 √3 আৰু চিটো আমাৰ কি আছিলে বেলুন দুটাৰ পৰিভ্ৰমণ কৰা দূৰত্ব এতেকে বেলুন দুটাৰ পৰিভ্ৰমণ দূৰত্ব
কৰা দূৰত্ব কিমান হ'ল আমাৰ 58√3 মিটাৰ। এইটো আমাৰ এনচাৰ। প্ৰথমৰ পৰা চাই লোৱা। ইয়াত তোমালোকে লম্ব, ভূমি, অতিভুজ কোনটো ভালকৈ চিনি পালে এইবোৰ অংক ইজিলি কৰিব পাৰে। সেইকাৰণে লাহে লাহে মনোযোগ দি চাবা। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।